দেখিছানে আজিৰ দিনটোত সিহঁতে ইমান কাম ৰাখিব লাগেনে মই কিন্তু এইবিলাক ভাল নাপাওঁ মাধুৰী জানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 কাপোৰৰ আঁৰত জুই লুকাই ৰাখিব মই নাজানো কাপোৰৰ আঁৰৰ জুই হঠাৎ তই এইটো কথা কলি যে কিহৰ বিজনেছ নেজানো মই নাজানে যদি উলিয়াওক বেকগ্ৰাউণ্ডটো যাওঁ বুলি ক'লে গুচি যাবলৈ আপুনি কি মাকৰ ঘৰত ফুৰিবলৈ আহিছে মিছেছ বৰুৱা অৰ্জুনে তোমাক বেয়া বিজনেছত লগাব পাৰেতো বেয়া মানুহক বেলেগে আৰু কি বেয়া কৰে তাৰ মানে আপোনাৰ আৰু মোৰ এম একে এই কথাটো আপুনি মোক কোৱা নাছিল কিয় দৌৰা দৌৰিতে পাহৰি থাকিলো অলগদ্ধ আপুনি খং নকৰি যদি কথা এটা সুধো সোধা আপোনাৰ বোলে এপ্ৰিলত বিয়া কি ঐ তোৰ দিমাগটো সঁচাকে গ'ল নেকি ল'ৰা অফিচাৰ ৰাম তুমি লক্ষ্মণ এইখন অযোধ্যা আৰু মন্থৰা কলৈ যোৱা সন্ধ্যা সময়ত বস্তিৰ পৰা আহোঁ বস্তি কিয় দেউতাৰ গা বেয়া নেকি বাবা ঠিকে আছে ইহে ই মানে মনৰ কিবা হৈছে নেকি দিনে ৰাতিয়ে বোলে ঘূৰিয়ে ফুৰে দিনে ৰাতি ঘূৰি ফুৰি কি বিজনেছ কৰিছে সি মদ খাই ঘৰলৈ আহে নেকি নাহে তেন্তে তুমি ইমান দৌৰা দৌৰিকৈ তালৈ যোৱাৰ কি প্ৰয়োজন আছে নহয় বৰ্তাই ফোন কৰিছিলে বোলে মোৰ লগত বোলে কিবা জৰুৰী কথা আছে সেইকাৰণেহে এই ধনীৰো জ্ঞান নোহোৱা হৈ গৈছে ৰাতিখন তোমাক কিয় মাতিব লাগে দিনত ফোন নকৰিলে কিয় সি দিনতে ফোন কৰিছিলে মই সেই কামত থাকোতে ধৰা নহল ফোনটো দেৰি হ'ল যেতিয়া এতিয়া আৰু যাব নালাগে কাইলৈ পুৱা যাবা কিন্তু পেহী মই কথাবোৰ ভালৰ কাৰণে কওঁ চান্দিনী ঘৰৰ পৰিস্থিতি কি হৈ আছে তুমি ভালদৰে জানা নবুক কিডনেপ কৰি নিছে ৰাতি তুমি ওলাই যাওঁতে তোমাক উঠাই লৈ যাওঁ তাৰপিছত আমি কি কৰিম হে মোক নোৱাৰে চান্দিনী হয় মই এক বুকুত জাগাত বহাই দিম বাপ্পেকে তোমাক কথা কোৱাটোৱে মোৰ ভুল হ'ল মোৰ পেহীৰ খঙে উঠি থাকে যে নিজক গুণ্ডা চুণ্ডাৰ পৰা বচাব জানিলে ভালহে কি কৰো নাযাওঁ যা কাইলৈ যাম পানী এগিলাচ খা আজি দৰবো খোৱা নাই তই আমনি লাগিছে কিমান খাবি আৰু দৰৱ আগতে সদায় মদ খাই থাকোতে সেইটো আমনি নালাগে মই লাহে লাহে কমাইছো তো এতিয়া কমালে কেতিয়া হব মদে তোৰ কলিজাত ধৰিলে জীয়াই থাকিব খুজিছে যদি ডাক্তৰে কোৱা মতে দৰৱ সময়মতে খাব লাগিব আৰু ভিতৰলৈ দেউতা
মোৰ আপোনাৰ লগত কথা আছে। ককাইদেউৰ ভিতৰতে আছে, একেলগে কোৱাহি নেকি? আপুনি কৈ দিব। এই ক'ত তাক, ই কিয় নিজে ক'ব নোৱাৰে? মোৰ ওপৰত বিশ্বাস নথকা মানুহক মই মোৰ কামৰ কথা ক'বলৈ নিবিচাৰোঁ। বিশ্বাস কপা নহয়ও বাবা। বতাহত উৰি আহি কাৰোবাৰ গাত পৰিব আৰু বতাহ মাৰিলে কাৰোবাৰ গালে গুচি যাব উৰি। কৈ দে তাক। কথাটো ভালেই কৈছে আপোনাৰ ককাই। বিশ্বাস মানে মই মৰম বুলি ভাবি আছিলো ইমান দিনে, কপাহ বুলি আজিয়ে জানিলো। সেইকাৰণে সোনকালে নোহোৱা হ'ল। বাবা বাবা মৰিল। মই গুঞ্জন মন বৰুৱা। এইটো ঘৰ আমি অহা মাহত এৰি দিম। ঘৰ এৰি দিবা? তেনেহ'লে আমি ক'ত যাম? আমি তোমাৰ ঘৰত থাকিম? নহয়, মোৰ ঘৰত। মই ঘৰ বিচাৰি আছো কিনিবলৈ। পালেই আমি অহা সপ্তাহত শ্বিফ্ট কৰিম। বাবা তই ঘৰ লবি? ইমান টকা তই ক'ত পাইছ? মন। বাবা নামটো শুনি বেয়া লগা হৈছে, আৰু চান্দনীৰ বাবে চিন্তা কৰিব নালাগে। আজি মই পইচা বৰুৱাক দিবলৈ যাম। তাইক খুৱাই পিন্ধাই ৰখা খৰচ, লাহে লাহে মোক ডাঙৰ কৰাৰ খৰচো দি থৈ। অহংকাৰে কিন্তু পতন আনে। তোৰ কথাত মই অহংকাৰৰ গুণ পাইছো বাবা। বাবা নহয়, মন। অকৰ্মান্য বুলি উপাধি পোৱাৰ পিছত ইনকাম কৰিছো যে, সেইকাৰণেই অহংকাৰ হৈছে। মই কিন্তু মোৰ অহংকাৰখিনি লৈ সুখী, মনত ৰাখিবা। জয় বহুত সলনি হৈছে দাদা। মই বস্তিলৈ যোৱাটো ভাল আছিলে নেকি? গলেও আকৌ পেহীয়ে জেং কৰিব নহয়। নহলে বৰ্তাইটো এনেই ফোন কৰি মোক নামাতে। পাগলে চাগে কিবা আৰু ডাঙৰ জেং কৰিছে। কি কৰো? তই এটা আছ? কি হৈছে বাবা? ৰচোন ৰ, পানী খাবি? নালাগে পানী, আগতে মোৰ কথাটো শুনচোন। তোৰ পৰা লৈ আহ, সি তাত বহুত কষ্টত আছে। তাক লৈ আহিলে দেখোন তহঁত দুটা অকলশৰীয়া হৈ পৰিবি। ককাইদেউ আছে নহয়, মই তাত থাকিব পাৰিম, কিন্তু সি তাত থাকিলে আকৌ বেয়া হব। এইবোৰ চব পাগলামি তাৰ। পাগলামি নহয় এইবোৰ, তোৰ বাবে তাৰ ভাল পোৱা এইবোৰ। বাবা তোৰ পৰা আঁতৰি থাকি সি কষ্ট পাইছে, সেইবাবে সি এইবোৰ পাগলামি কৰি আছে। নহলে সি অৰ্জুনৰ লগত ব্যৱসায় কৰে নে? তই ভাবি চাচোন, অৰ্জুনক সি দেখোন দেখিবই নোৱাৰে, তাৰপিছতো সি তাৰ লগত কিয় ব্যৱসায় কৰিব? এইবোৰ সি তোক দেখুৱাবলৈ কৰিছে। তই এইখিনিও বুজি পোৱা নাই নে? আচ্ছা দে, মোক দেখুৱাই সি কি পাব? মই কিবা তাৰ হেৰি নে? নহয় তহঁতৰ বিয়াখন কি কাৰণে কেনেকৈ হৈছিল এইবোৰ কথা এতিয়া পাহৰি যা। সি কিন্তু এতিয়া তোক বহুত ভাল পায়। তোৰ পৰা আঁতৰাই ৰাখি তাক এতিয়া কষ্ট নিদিবি। এইখিনি কথাই পাগলটোক বুজাবিচোন। ৰচোন, সি মোৰ কাৰণে এনেকৈ সপোনহে আছিল নেকি? সঁচাকে পাগল হৈছো নেকি মই? বিজনেছৰ ডিটেইলছ তোমালোকক দিয়াটো ইম্পৰ্টেণ্ট বুলি মই নাভাবো। তই নাভাবো বুলি ক'লে সকলো চল্ভ হৈ নাযায়। আমি জানিব লাগিব তই কি বিজনেছ কৰিছ। মোক নকলেও বেলেগ কথা, কিন্তু তই অন্ততঃ দেউতাৰক ক'ব লাগিব। মিষ্টাৰ বৰুৱাই মোৰ পৰা শ্বেয়াৰ লিখাই লওঁতে মোক কোৱা প্ৰতিটো শব্দ এতিয়াও মোৰ কাণত বাজি আছে। মই নিজকে প্ৰুভ কৰিম, দেখুৱাম যে গুঞ্জন মন বৰুৱাৰ গাটো একেই তেজ আছে।
মন কি এইবোৰ মোৰ দায়িত্ব মানে মই এখন ঘৰত নাথাকিলেও মোৰ পত্নী এখন ঘৰত থাকে গতিকে তাইৰ খোৱা বোৱা খৰচ দিছে তই কি কৈ আছ এবাৰ ভাবি চাইছনে চান্দিনী অকল তোৰ পত্নীয়ে নহয় তাই বৰুৱা বংশৰ বোৱাৰী বৰুৱা বংশ এতিয়া সলনি হ'ল পেহী বংশৰ নাম লৈ থাকিলে বতাহত টকা নখৰে কোম্পানী 5% শ্বেয়াৰত এখন ঘৰ কেনেকৈ চলিব সেইটো মই ভালদৰে জানো চামন দাদা এইটো কাম কিয় কৰিলে সেইটো মই নাজানো কিন্তু এইটোও সঁচা দাদাৰ এতিয়া পইচাৰ প্ৰব্লেম হ'ব মই কিয় আছো মোৰ কোম্পানীটো এতিয়াও ভালকৈ চলি আছে এইখন ঘৰ মই চলাম তাৰ কাৰণে তই ধাৰলে পইচা আনিব নালাগে মই কাৰো পৰা টকা ধাৰ কৰা নাই এইখিনি মোৰ বিজনেছৰ প্ৰফিটৰ টকা কি বিজনেছৰ প্ৰফিটৰ টকা মানে মই নিজাকৈ বিজনেছ আৰম্ভ কৰিছো লাহে লাহে সকলোকে দেখুৱাম মই কি কৰিব পাৰো ভাল লাগিছে তই বিজনেছ আৰম্ভ কৰা বুলি জানি মোৰ খুব ভাল লাগিছে কিন্তু মই এটা কথা বুজি পোৱা নাই তই এনেকুৱা কি বিজনেছ কৰিছ য'ত ইমান জলদি ইমান প্ৰফিট হৈছে বিজনেছৰ ডিটেইলছ তোমালোকক দিয়াটো ইম্পৰ্টেণ্ট বুলি মই নাভাবো তই নাভাবো বুলি ক'লে সকলো চল্ভ হৈ নাযায় আমি জানিব লাগিব তই কি বিজনেছ কৰিছ মোক নকলেও বেলেগ কথা কিন্তু তই অন্তত দেউতাৰক ক'ব লাগিব মিষ্টাৰ বৰুৱাই মোৰ পৰা শ্বেয়াৰ লিখাই লওঁতে মোক কোৱা প্ৰতিটো শব্দ এতিয়াও মোৰ কাণত বাজি আছে মই নিজকে প্ৰুভ কৰিম দেখুৱাম যে গুঞ্জন মন বৰুৱাৰ গাটো একেই তেজ আছে তহঁত দুটাই নিজৰ নিজৰ জেদত লাগি চান্দিনীৰ কথা পাহৰি গৈছ তাই মানসিক অৱস্থাটো কি হ'ব পাৰে এবাৰ ভাবিছ সেইকাৰণে টকাখিনি দিছো তাইক প্ৰব্লেম নোহোৱাকৈ ৰাখিবা তই তাইৰ হাততে নিদিয় কিয় নে কি বিজনেছ কৰিবা বুলি তাই সোধে বুলি তই ভয় কৰিছ কিমান সময়ত আহিলি বেছি সময় হোৱা নাই ইয়াত যে বহি আছ ৰুমলৈকে যাব লাগিছিল কাম নাথাকিলে ৰাতিখন লনত বহি নাথাকো বুলি চোন তই জানই বিচাৰি যাব লাগিছিল মোক ৰুমলৈ মই তোক লগ পাবলৈ অহা নাই মিষ্টাৰ বৰুৱাক লগ কৰিবলৈ আহিছিলো ঐ দেউতাকক এনেকৈ মিষ্টাৰ বৰুৱা বৰুৱা বুলি কোনে কৈ থাকে অ পাগল হলি মই তই বোলে সেই মানুহটোক বেয়াই পাওঁ এতিয়া ইমান চিন্তা কিয় কৰিছ বেয়া পালেও তোৰ বেয়াটোতো কমেই মুখ আছে কৈ থাক মোৰ কি যায় হয়তো একো নাযায় তোৰ কিয় আহিছিলি সেইটো ক কাৰণ নোহোৱাকৈ যে এইখন ঘৰলৈ নাহো সেই বুলি ভবাৰ বাবে থেংকছ তই কথাবোৰ ইমান উল্টা পুল্টাকে পকাও কিয় বে মানুহটোৱে উল্টা যে বাৰু বাদ দে মই পেহীৰ হাতত টকা দি থৈ আহিছো তই খৰচৰ বাবে চিন্তা নকৰিবি খৰচ কিহৰ খৰচ তোৰ এখন ঘৰত থকাৰ খৰচ এতিয়াৰ পৰা মাহে মাহে মই তোক পইচা দি থৈ যাম তই চিন্তা নকৰাকৈ চলিব পাৰিবি আগৰ দৰে এতিয়া একোৱে নহয় কোনোবাই কাৰোবাৰ বাবে খাবলৈ শুবলৈ ৰৈ থাকি দেখুৱাব নালাগে তই মদ খাই আহিছ খাই আছো চাগে প্ৰথমবাৰ খাই অহা নাইতো নাই খোৱা প্ৰথমবাৰ কিন্তু নিচাটোৰ এতিয়াহে আৰম্ভ হ'বলৈ লৈছে গুড নাইট খৰচ কিহৰ খৰচ তোৰ এখন ঘৰত থকাৰ খৰচ এতিয়াৰ পৰা মাহে মাহে মই তোক পইচা দি থৈ যাম তই চিন্তা নকৰাকৈ চলিব পাৰিবি পাগলে হলি নেকি অ ইয়াত আকৌ কিহৰ খৰচ আছে থকা খোৱা সকলোতো ফ্ৰী তই মোৰ পত্নী এতিয়া বেলেগৰ দয়াত থাকিব নালাগে মই মাহৰ পইচা পেহী হাতত দি থৈ আহিছো লাগিলে আৰু দিম বৰ পইচাৰ বাহাদুৰি দেখুওৱা হলি ন সেইটোৰ লগত বিজনেছ কৰি কেই টকা পাইছ তই হা কাম আৰম্ভ কৰাই নাই উস্তাদি চাটাৰ এতিয়ালৈকে মই প্ৰফিটৰ 5 লাখ পালো
আগৰ দৰে এতিয়া একোৱে নহয় কোনোবাই কাৰোবাৰ বাবে খাবলৈ শুবলৈ ৰৈ থাকি দেখুৱাব নালাগে তই মদ খাই আহিছ খাই আছো চাগে প্ৰথমবাৰ খাই অহা নাইতো নাই খোৱা প্ৰথমবাৰ কিন্তু নিচাটোৰ এতিয়াহে আৰম্ভ হবলৈ লৈছে গুড নাইট ভাত খাই হবি মোৰ খাবলৈ মন নাই তোমাক দিব পৰাকে মোৰ হাতত একোৱেই নাই ফাঁকি দিয়ে ন আপুনি মোক আপোনাৰ ঘৰটো মানে প্ৰপাৰ্টিত নপৰে আপোনাৰ ঘৰটো লিখি দিব মোৰ নামত ৰিকুৱেষ্ট নহয় ডিচিশ্যন দিছো মোৰ চকুলে চাই কওক দেউতা সঁচা কথা কওক কোন আছিল সেই মানুহটো এতিয়ানো ক'লে চাই কথা পাতি আছো মই চান্দিনী তুমি এনেকে মনক ঘৰলৈ অনাটোত গুৰুত্ব দিব লাগে নে এনেকুৱা আজে বাজে কথাত মাথা মাৰি থাকিব লাগে মাথা মই মাৰিম নহয় কিন্তু আগতে মই সোধাটোৰতো জবাব দিয়ক প্লিজ চান্দিনী মই তোমাৰ প্ৰতিটো কথাৰ উত্তৰ দিবলৈ বাধ্য নহয় বাধ্য বুলিতো কোৱা নাই মই দেউতা মই জানো মানুহটোৰ ওচৰত মই আপোনাৰ কিবা বেলেগ এটা ৰূপ দেখিছিলো কিয় ইমান ভয় খাই আছিলে আপুনি কওক দেউতা কোন আছিল সেই মানুহটো মই ভালকৈ জানো মনৰ পৰা কোম্পানীৰ সেই শ্বেয়াৰ নে কি কাঢ়ি লোৱাটোতো কিবা বেলেগ এটা কাৰণ আছে কেনেবাকৈ সেই মানুহটোৱে কাৰণ নহয়তো কওক দেউতা কোন আছিল সেই মানুহটো মনে মনে প্লিজ চান্দিনী দেউতা দেউতা মই ঠিক ধৰিব পাৰিছিলো কিবা এটা কাৰণ নিশ্চয় আছে কওক মোক কাৰণটো কোন সেই মানুহজন দাদা তই এতিয়াও উঠা নাই 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 এনেই মানে বাগৰি আছিল কেইটা বাজিল জানো 9টাই বাজিল 9টা অফিচলৈ যাবলৈ দেৰি হৈছে এতিয়া এটা কাম কৰিছো মই ক'তটো উলিয়াই লওঁ ৰ অফিচলৈ তই এতিয়া নগলেও নহয় জানো বেয়া নাপাবি সঁচা কথাটোহে কৈছো তই যিমান অফিচলৈ যাবি সিমান তই কষ্টও পাবি কিয় কষ্ট পাম মই নাই নাই মইতো এতিয়াও কোম্পানীৰ 5% মালিক তই যি ভাব কৰ মইতো শিকাবলৈ নাযাওঁ কিন্তু কি মন আহিছিল কালি ৰাতি ঘৰলৈ কণ আৰু মই তই চোৱা নতুন ঘৰলৈ নাযাওঁ কিয় অকৰ্মান্য বুলি গালি পাৰা ল'ৰাটো লোৱা ঘৰটোলৈ যাবলৈ লাজ পাইছা ভাবিছে চাগে মই লোৱা ঘৰটোলৈ তুমি গ'লে তোমাক কথা শুনো হে পিতাটো বাদ দিয়ক হে এইটো মন চাই ইমান সোনকালে ইমান প্ৰফিট পোৱা বিজনেছ কি কৰিছে হে শুনিছো ডাঙৰ ঘৰ ল'ব গাড়ীও কিনিব বোলে কি চানমাৰী চান্দনী সহজ